আমাক কাকো একোৱেই ক'ব নালাগে। জাতি, ভাষা, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এই অনুষ্ঠানটোৱে আমাক একত্ৰিত কৰে, একেখন পতাকাৰ তলত আমাক সংযুক্ত কৰে। সংস্কৃতি যিহেতু এক মহাজাগতিক যাত্ৰা, তাৰ তাৰণাই হ'ল জৈৱিকৰ পৰা অনন্ত ব্ৰহ্মাণ্ডৰ যি জ্ঞানগৰ্ভ অফুৰন্ত আশা, সেই অফুৰন্ত আশাটোক আমি এই উৎসৱৰ মাজতে বিচাৰি পাওঁ। মোৰ আইৰ বকোচাত, মোৰ পিতৃৰ দুবাহুৰ মাজত আৰু মোৰ গাঁওখনৰ প্ৰতিবেশীৰ মাজত। যি মানুহে প্ৰতিবেশীক ভাল নাপায় সেই মানুহ কেতিয়াও মানুহ হ'ব নোৱাৰে। যি মানুহে গাঁওখনক ভাল নাপায় সেই মানুহৰ কোনো মৰ্যাদা নাই। যি মানুহক সমান স্বীকৃতি নিদিয়ে সেই সমাজৰো ওচৰত সেইজন মানুহৰ কোনো দায়বদ্ধতা নাই। আৰু সেইজন মানুহ কোনো কেতিয়াও তেওঁৰ জ্ঞানৰ উদয় হ'ব নোৱাৰে, প্ৰজ্ঞাৰে তেওঁ কেতিয়াও নিজকে অৱগাহন কৰিব নোৱাৰে। গতিকে জ্ঞানৰ সুধা, প্ৰজ্ঞাৰ সাধনাই হ'ল জীৱনৰ মূল মন্ত্ৰ হোৱা উচিত। মই যি কৰোঁ, মই লাগিলে লেবাৰ হওঁ, মই লাগিলে কাঠ মিস্ত্ৰী হওঁ, সেই প্ৰত্যেকটো কামে মই লাগিলে অন্য ক্ষুদ্ৰ ব্যৱসায় কৰোঁ, তাত মই নিজকে সমৰ্পিত ভাৱনাৰে আৰু সত্যেন্দ্ৰৰ মহাশক্তিৰে যদি মই জাগ্ৰত সত্তাৰে মই আগুৱাই যাব পাৰোঁ, তেতিয়াহ'লে মই সেই কামটোত ডাঙৰ হ'ব পাৰোঁ। গতিকে ডাক্তৰ বাবুল বেজবৰুৱাৰ PhD হ'ল, মোৰ PhD হ'ল হয়তো হোৱা নাই, কিন্তু তেখেততকে মই অন্য কামত। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।